অনুভৱ খুব ভাল। মই কৈছোঁ আপোনালোকক যে এইবাৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী বনাম দুলীয়াজান সমষ্টিৰ ৰাইজ। আজিৰ তাৰিখত চাওক, উল্টন বাগানত মই এতিয়া আছোঁ। উল্টন বাগানত আপোনাৰ এই মানুহখিনি দেখিছে, মোৰ এইখিনি মানুহে ষ্টাৰ কেম্পেইনাৰ হয়। আৰু এটা কথা, মই সদায় ৰাইজৰ মাজত, ৰাইজৰ পক্ষত, ৰাইজৰ লগত থকা মানুহ। সেইকাৰণে মই ভাবোঁ যে এইবাৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। কিয়নো চাওকচোন, আপুনি কালি ডিৰিয়েল বাগানত গৈছে, আপোনাৰ তেৰছ গোৱালা ডাঙৰীয়া গো বেক চিঞৰিছে। আজি শুনিছোঁ যে টিপাম বাগান গৈছে, তাতো বাগানৰ মানুহে তাতো তেখেতলোকক খেদিছে। কি কাৰণে? আজিৰ তাৰিখত বাগানৰ ল'ৰা ছোৱালীবিলাক শিক্ষিত হ'ল, আৰু শিক্ষিত হোৱাৰ পৰা মানে কি হ'ল, এইবিলাক ভাবিছে যে আমাকতো 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিম বুলি কৈছিলে, বাগানত আমাক ম্যাদী পট্টাৰ যোগান ধৰিম বুলি কৈছিলে, বাগানত আমাৰ আজিৰ পৰা 10 বছৰ আগতে 351 টকা দিম বুলি কৈছিলে। এই বস্তুবোৰ কথা আজিৰ তাৰিখত নতুন প্ৰজন্মটোৱে অনুমান কৰিছে। আৰু এটা কথা হ'ল কি, এই চৰকাৰখনৰ লগত থাকিলে আমাৰ যে ভৱিষ্যত দিনত একো লাভালাভ নহ'ব, আমি যে ক'তো সংস্থাপিত নহ'ম, ক'তো আমি আৰ্থিকভাৱে সবল নহ'ম, এইটো তাৰিখত আজি অনুভৱ কৰিছে। আৰু আজি বাগানত এতিয়া মোক ল'ৰাবিলাকে কৈছে যে জুবিন গাৰ্গৰ ন্যায় নিদিলে আমি এইখন চৰকাৰক কেতিয়াও ভোট নিদিওঁ। কিয়নো মুখ্যমন্ত্ৰীজনে খুদ কৈছিলে যে জুবিনৰ যদি ন্যায় প্ৰদান নকৰোঁ তেতিয়াহ'লে আপোনালোকে বিজেপিক ভোট নিদিব। কৈছে তেখেতলোকে যে মুখ্যমন্ত্ৰীজনৰ কথা আমি আখৰে আখৰে পালন কৰিম, এইটো আপোনালোকক কথা দিছোঁ। আৰু ধ্ৰুৱদা, এইবাৰ আমি সকলোৱে হাতৰ চিনত ভোট দি আপোনাক বিপুল ভোটত জয়ী কৰাম, আৰু আপোনাৰ জয় মানে আমাৰ ৰাইজৰ জয়। চাওক, এটা কথা হ'ল কি, ইয়াত কংগ্ৰেছেহে উন্নয়ন কৰিছিলে। আপোনালোকে সোধক এফালে যে এই ইটাটো যে আপোনালোকৰ যে ইটা বনোৱা যে ৰাস্তাটো, এইটো কাৰ দিনত হৈছিলে? কাৰ দিনত হৈছিলে? অলপ ডাঙৰকৈ কৈ দিম। বুজি পাইছে? তাৰমানে কংগ্ৰেছৰ দিনত তেতিয়া পেভাৰ ব্লক নাছিল। কংগ্ৰেছৰ দিনত তেতিয়া আপোনাৰ সেই সময়ত তাৰমানে আপোনাৰ তেনেকুৱা টেকন'লজিৰে ৰাস্তা বনোৱা নাছিল। মানে ইটা আনিছিল আৰু এনেকৈ পথালিকৈ পাৰি ইটাৰে ৰাস্তাবোৰ বনাইছিল। আজি এতিয়া এই ৰাস্তাত মই সোমাইছোঁ, প্ৰায় এই মূল ৰাস্তাটোৰ পৰা প্ৰায় আজি 300-400 মিটাৰ সোমাইছোঁ। গোটেই ৰাস্তাটোত কংগ্ৰেছৰ দিনতে বনোৱা সেই ৰাস্তাটো। তেখেতলোকে যে উন্নয়নৰ নামত যে ফোপোলা স্বৰূপ, আজি তাৰ কথা ৰাইজে প্ৰমাণ কৰিছে। মই ক'ব নালাগে, এই ৰাস্তাটো কোনে বনোৱা আপোনালোকে এবাৰ কৈ দিয়কচোন। এতিয়া আপোনালোক আজিৰ তাৰিখত কাৰ পক্ষত আছে আপোনালোকে কওকচোন। আপোনালোকে ভোট কাক দিব সেইটো কওক। এবাৰ আপুনি কেমেৰাটো ঘূৰাই দিয়ক, চাওক যে আপোনালোকে ভোট কাক দিব, আপোনালোকে কওকচোন আকৌ এবাৰ। চাওক, তেতিয়াহ'লে মানুহখিনিয়ে পৰিৱৰ্তন বিচাৰিছে। দুলীয়াজান সমষ্টিবাসী ৰাইজ আজি ধ্ৰুৱজ্যোতি গগৈ তাৰমানে কংগ্ৰেছৰ পক্ষত আছে। এই 10 বছৰ তেখেতলোকে ৰামেশ্বৰ তেলী ডাঙৰীয়াক দিলে বিধায়ক, 10 বছৰ তেখেতক আকৌ সাংসদ বনালে, পেট্ৰলিয়াম মিনিষ্টাৰ বনালে, 2 বছৰ ৰাজ্যসভাৰ সাংসদ, তাৰমানে 22 বছৰ। 2016 চনৰ পৰা 2026 চনলৈকে তেৰছ গোৱালা মহোদয় বিধায়ক থাকিলে। তাৰপিছত যদি কাম কৰিলে হ'লে আজি বাগানে বাগানে তেখেতলোকক খেদা দিলে হ'লে, নিদিলে হ'লে। তেখেতলোকে উন্নয়নৰ নামত তেখেতলোকে কিন্তু আমাৰ এই চাহ জনগোষ্ঠীৰ যিসকল ভাই ভনী আছে তেখেতলোকক সপোন দেখালে আৰু ঠগিলে। সেইকাৰণে আজিৰ তাৰিখত কৈছোঁ, মই এতিয়া উল্টন বাগানৰ ৰাইজে, আপোনালোকে কওক 9 তাৰিখে কাক ভোট দিব? 9 তাৰিখে আপোনালোকে কাক ভোট দিব? চাওক, মানুহে মিছা কথা নকয়, আপোনাৰ কেমেৰাত এইটোৱে আজি প্ৰমাণ কৰিছে। আৰু এইবাৰ আমাৰ দুলীয়াজান সমষ্টিত বৃহৎ বিপুল পৰিমাণত ৰাইজৰ জয় হ'ব। হয়, সঁচাকৈ আজি 90 নং দুলীয়াজান বিধান সমষ্টিৰ আমাৰ দাদা এইবেলি টিকেট পাবলৈ আৰু সক্ষম হৈছে 3বাৰলৈকে। আমিও নিজে প্ৰয়াস কৰিছোঁ। মানুহ এজন যদি স্কুলত যদি কোনোবাই ফেইল কৰিলে, এবাৰ ফেইল কৰিলে, 2বাৰ ফেইল কৰিলে, এই নিজেই কাম বন এৰি ক'ৰবাত হাজিৰা কৰিব গুচি যায়। কিন্তু ধ্ৰুৱদাৰ এটা জোচ আছে, ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে এটা মানে তাৰ প্ৰয়াস আছে। এইটো কাৰণে ধ্ৰুৱদা 3বাৰ কাৰণে টিকেট লৈ আহিবৰ কাৰণে সক্ষম হৈছে। আৰু আমাৰ উল্টনৰ পৰা আমি 2বাৰ জিকাইছোঁ, এইবেলিও জিকাম, বিপুল ভোটত জিকাম। আমাৰ গোটেই ৰাইজে আছে, আমাৰ পক্ষত আছে। কিন্তু চৰকাৰে কিছুমান আঁচনি দিছে, মহিলাখিনিক দিছে, হয়তো পুৰুষো কিছুমান পাইছে আঁচনি। কিন্তু আঁচনি দিলে নহ'ব। আমাৰ যিখিনি মেইন সমস্যা, আমাৰ উল্টনৰ ৰাস্তা সমস্যা আছে, আমাৰ মেজৰ সমস্যা আছে। চম্পকনগৰৰ পৰা উল্টন যিটো কানেক্টেড আমাৰ ব্ৰিজ আছে, এই ব্ৰিজটো আজি 20টা বছৰ হৈ গ'ল বিজেপি চৰকাৰক ভোট দি ৰাইজে আজি হতাশ হৈছে। এইটো কাৰণে ৰাইজে ছত্ৰপত্ৰবোৰ ওলাই আহিছে যে আমাৰ ব্ৰিজখন লাগে, আৰু ব্ৰিজখন নহ'লে আমি এইবেলি ভোট বৰ্জন কৰিম বুলি কৈছে। কিন্তু আমি ৰাইজক বুজাইছোঁ যে ভোট বৰ্জন কৰিব নালাগে, নিজৰ মৌলিক অধিকাৰ হৈ এইটো সাব্যস্ত কৰিব লাগিব। এইবেলি আপোনাৰ বিবেক ভোট দিয়ক। ধ্ৰুৱজ্যোতি দাদা আছে, নিজেই এইটো কৈছে, মই দলিলত কৰি দিম, যদি বগা পেপাৰ দিছে বগা পেপাৰতো কৰি দিম, কিন্তু আমাক চহী তহী কৰাব নালাগে। আমাৰ হৃদয়খন আছে। ধ্ৰুৱদা আমি আগৰ পৰা আমি কংগ্ৰেছ জয়যুক্ত কৰাই আহিছোঁ।
এইবুলি জয়যুক্ত কৰাম। জয়যুক্ত কৰাইখিনি পোন প্ৰথম কাম হ'ব আমাৰ নদীয়া পাৰৰ পৰা যিটো চম্পকনগৰৰ পৰা উল্টনলৈকে যিটো ৰাস্তা আছে এই ৰাস্তাটো বনাব লাগিব আৰু ব্ৰিজখন মেইন দলংখন হৈ গ'লে আমাৰ মেইন মূল সমস্যা আমাৰ এইটোৱে আছে। আমি বিশেষ তেনেকুৱা ক'বলৈ নাযাওঁ, আমাৰ অতীতখিনি আছে, চবেই সত্যপথে ওলাই আহিছে। আজি গন্দিয়াবাজনী পঞ্চায়ত দুৰ্বদা আমাৰ অকল গন্দিয়াবাজনী পঞ্চায়ততে আজি সময় দিছে, এইটো কাৰণে ভাল লাগিছে। তেখেতে আজি আমাৰ দুখ বেদনাখিনি শুনিছে আৰু যিখিনি কৰণীয় কাম আছে এইখিনি দায়িত্ব লৈছে। উঠি অহা যুৱকখিনিৰ কাৰণে যেনেকুৱা এতিয়া আমাক ইনষ্টিটিউট লাগে, ITI লাগে, টেকন'লজি লাগে বা আমাৰ যিখিনি মেডিকেলি যিখিনি ফেচিলিটি আছে, আমি হয়তো আজি ডিব্ৰুগড়তো দিছে কিছুমান ফেচিলিটি, আমি ভাল পাইছোঁ। তাতকৈ আৰু আধুনিক যিখিনি মানে ফেচিলিটি আমাক লাগে এইখিনি ফেচিলিটি আমাক লাগিব। যিহেতু ইয়াত নহ'লে আমাক গুৱাহাটী ৰেফাৰ কৰে, কিন্তু আমাৰ গুৱাহাটী নোযোৱাকৈ আমাৰ ডিব্ৰুগড়ত হোৱাকৈ মানে কিছুমান আধুনিক বস্তু লাগিব আমাক। আৰু চিকিৎসা দিছে, মেডিকেল দিছে, তাৰ উপৰিও আমাৰ শিক্ষা যিখিনি দিছে আমি চৰকাৰক বেয়া নাপাওঁ, দিছে। কিন্তু কথাটো কি হ'ল, আমাৰ উঠি অহা যুৱকখিনি বাগানৰ বিশেষকৈ বাগিচা অঞ্চলত যিখিনি উঠি অহা যুৱক যুৱতী আছে সিহঁতৰ কাৰণে ভাল এটা প্লেটফৰ্ম লাগে আমাক। আজি গাঁৱৰ পৰা বহুতখিনি ল'ৰা ওলাই গৈছে IA BA পাছ কৰি আমুক হেনতেন, কিন্তু আমাৰ গাঁৱৰ ল'ৰাখিনি পঢ়িও কিন্তু আজি বেলচা মাৰিবলগীয়া হৈছে। সেইটো কাৰণে আমাক 60,000 দৰমহা নালাগে, আমাক 20,000 টকা যদি দৰমহা হৈ যায় ন আমাৰ ল'ৰাখিনি যথেষ্ট চলিব। হয়তো আজি তামিলনাডু বা কেৰেলা নগ'ল হ'লে। এইটো কাৰণে আমি কৈছোঁ যে চৰকাৰে কাম কৰিব লাগে, ৰাইজৰ পক্ষে কাম কৰিব লাগে। আৰু এইকাৰণে দুৰ্বদাক এই বুলি জয়যুক্ত কৰাম বুলি ৰাইজে চিন্তা চৰ্চা কৰিছে। আৰু দুৰ্বজ্যোতি গগৈ আমি এইবুলি উল্টনৰ পৰা বিপুল ভোটত জয়যুক্ত কৰাম। মোৰ দেখা মতেতো ইমানকৈ উন্নয়ন হোৱা নাই। যিখিনি দলং বনাব আছিলে, ৰাস্তা পদূলি, সেইখিনিতো যিখিনি কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছিলে সেইখিনি যেনেকুৱা আছিলে সেনেকুৱাই এতিয়ালৈকে হৈ আছে। তো গতিকে আমি এতিয়া ভাবিছোঁ দুৰ্বদাক এতিয়া জিকাবলৈ আগবাঢ়ি আহিছোঁ, যাতে সকলোৱে হাতৰ চিৰত ভোট দি দুৰ্বদাক জয়যুক্ত কৰি